আজিৰ ভিডিঅ'টো পাৰ্ট 5 ভিডিঅ' হয় সোশ্যাল সায়েন্সৰ দৰকাৰী কোৱেশ্চনবোৰৰ ওপৰত সো যিসকলে মেট্ৰিক পৰীক্ষা দিব তেওঁলোকে ভালকে পঢ়িলে হ'ল তোমালোকে নিশ্চয় দেখা পাইছা ইয়াতে মই কিতাপখনত PDF কৰি লৈ আহিছো আৰু তাতে যিবোৰ ইয়েলো কালাৰেৰে চিন দি আছে সেইবোৰ দৰকাৰী হয় এবাৰ হ'বলগীয়া মেট্ৰিক পৰীক্ষাৰ বাবে সো তোমালোকে চাবা আটাইবোৰ আজিলৈকে যিমান কিটা কোৱেশ্চনৰ ভিডিঅ' দিছো আটাইবোৰ চাবা বহুত দৰকাৰী তাৰ পৰাই পৰীক্ষাত কোন পৰি যাব সো বিনিময় প্ৰথা মানে কি প্ৰথমতে সুধিছে বিনিময় প্ৰথা মানে কি সকলোৱে জানা কোনো এটা সামগ্ৰীৰ বিপৰীতে যেতিয়া সামগ্ৰীৰ বিনিময় কৰা হয় তাকে বিনিময় প্ৰথা বোলে যদি एग्जांपल আমি দিও ধৰি ললো দুজন ব্যক্তি আছে A আৰু B এৰ তাত চাউল বহুত পৰিমাণে চাউল আছে কিন্তু তেওঁক লাগে দালি তেওঁৰ দালিৰ অভাৱ কিন্তু আনতে B ব্যক্তিজনৰ তাত দালি বহুত আছে কিন্তু তেওঁৰ তাত চাউলৰ অভাৱ আছে তেনে ক্ষেত্ৰত এই ব্যক্তিজনে এওক দালি দি এৰ পৰা চাউল লব পাৰে আৰু এই ব্যক্তিজনক চাউল দি তেওঁৰ পৰা দালি লব পাৰে সো এনেকুৱা ধৰণৰ আদান প্ৰদানকে আমি বিনিময় প্ৰথা বুলি কওঁ এটো দৰকাৰী চাই লবা এক নম্বৰৰ কোৱেশ্চন হয় তাৰ পাছত এটো হল দৰকাৰী বিনিময় প্ৰথাৰ অসুবিধাসমূহ আমি সকলোৱে জানো বিনিময় প্ৰথাৰ অসুবিধাসমূহ কি তুমি মই চিন দিছো তুমি চাই লগা এক নম্বৰটো হৈছে সংগতিবিহীন অভাৱ তাৰ পাছত আছে হিসাব নিকাছৰ উমহতিয়াৰ এককৰ অভাৱ সো সংগতিবিহীন অভাৱ মানে আমি জানা তোমালোকে দুজন ব্যক্তি আছে ধৰি ললো A আৰু B এজনৰ তাত চাউল বহু পৰিমাণে আছে কিন্তু তেওঁক দালিৰ প্ৰয়োজন দালি তেওঁৰ লগত নাই বাট B ব্যক্তিজনৰ তাত দালি বহু পৰিমাণে আছে কিন্তু তেওঁক লাগে অন্য কিবা এটা বস্তু সো তেনে ক্ষেত্ৰত এই A আৰু B ব্যক্তিজনৰ মাজত বিনিময় প্ৰথা সম্ভৱ নহব সো এই সমস্যাটোকে সংগতিবিহীন অভাৱ বুলি আমি ক'ব পাৰো তাৰ পাছত হিসাব নিকাছৰ উমহতিয়া এককৰ অভাৱ আৰু এটো তোমালোকে জানাই বৰ্তমান যেহেতু আমি পইচাৰে বস্তুবোৰ ক্ৰয় বিক্ৰয় কৰো সো সেই কাৰণে আমাৰ বাবে সহজ হৈ পৰে কোনো এটা সকলো বস্তুৰে এটা নিৰ্ধাৰিত দাম আছে কিন্তু বিনিময় প্ৰথাৰ ক্ষেত্ৰত এনেকুৱা দেখা নাযায় কিয়নো হয়তো এজন ব্যক্তি আছে তেওঁৰ তাত তিনিটা আপেল আছে আৰু এই তিনিটা আপেলৰ পৰিৱৰ্তে তেওঁ কিবা বস্তু বিচাৰিছে সো তেনে ক্ষেত্ৰত B ব্যক্তিজনৰ তাত যদি চাউল বহু চাউল আছে তেনে ক্ষেত্ৰত তেওঁ এই তিনিটা আপেলৰ সলনি যদি চাউলখিনি তেওঁক দিয়ে তেন্তে এই যেটো তুলনা তিনিটা আপেলৰ লগত চাউলৰ এটো কোনো তুলনা কৰিব নোৱাৰি এই দুটা বস্তুৰ লগত সেই কাৰণে এটা সমস্যা হৈ পৰে ইয়াকে হিসাব নিকাছৰ উমহতিয়া এককৰ অভাৱ বুলি কৈছে সো জানি লবা তাৰপিছত দিছে 3 নম্বৰ বিভাজনীয়তা অসুবিধা তোমালোকে চাই লবা যিখিনি তোমালোকে সহজ পাও মুখস্থ কৰি এখিনি লিখি দিলে হল দুইটা তাৰপিছত মূল্যৰ ভাণ্ডাৰৰ অভাৱ সো মূল্যৰ ভাণ্ডাৰৰ অভাৱ আমি বস্তুবোৰ হাসি থব নোৱাৰো কাৰণ বেছি দিন হাসি থলে বস্তুবোৰ এটা সময় নষ্ট হোৱাৰ সম্ভাৱনা আছে সো তোমালোকে জানাই এখিনি চাই লবা তোমালোকে সুবিধা অনুসৰি চাই লবা কোনখিনি তোমালোকে পাৰা কৰি ফেলে পইণ্টখিনি মনত ৰাখিলে হল খালি তাৰ পাছত নেক্সট দৰকাৰী কোৱেশ্চনটো চাম আমি নেক্সট ডক্টৰ কোৱেশ্চনটো হৈছে মুদ্ৰাৰ বৈশিষ্ট্য সো মুদ্ৰাৰ বৈশিষ্ট্য মুদ্ৰাৰ কাৰ্য এইবোৰ তোমালোকে এটা হিচাপতে চাবা খালি পইণ্টখিনি মনত ৰাখিলে হল তোমালোকে বনাই লিখি দিবা এটা প্ৰশ্নত যি প্ৰশ্ন মুদ্ৰাৰ বৈশিষ্ট্য হওক বা মুদ্ৰাৰ কাৰ্যই হওক তোমালোকে এটা কোৱেশ্চনতে সেম আনসাৰ লিখি দিবা গুটেখিনি একেলগে চাই লবা যেনেকৈ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নহলে মুদ্ৰাৰ বিনিময় মাধ্যম হ'ব নোৱাৰে তাৰ পাছত মুদ্ৰা চিনাক্তকৰণ সহজ হ'ব লাগিব তাৰ পাছত মুদ্ৰা সহজে নষ্ট হৈ নাযায় সো এনেকুৱা ধৰণৰ আছে তোমালোকে যেইটা পাৰা এটা বহুকেইটা দিছে 1 নম্বৰ 3 4 5 বহুকেইটা দি আছে তোমালোকে চাই ল'বলে হ'ল যেইটা তোমালোকে সুবিধা পোৱা তেতিয়া মুদ্ৰা হস্তান্তৰ যোগ্য হ'ব লাগিব এইবোৰ আছে মুদ্ৰাৰ বৈশিষ্ট্য তোমালোকে চাই ল'বা তাৰ পাছত মুদ্ৰাৰ কাৰ্যাৱলী কি মুদ্ৰাৰ কাৰ্যাৱলী এটো সহজ আমি সকলোৱে জানো আমি মুদ্ৰাৰে কি কৰো আমি মুদ্ৰাৰে কোনো বস্তু ক্ৰয় বিক্ৰয় কৰো সো অৰ্থাৎ মুদ্ৰা হৈছে এটা বিনিময়ৰ মাধ্যম যেনেকৈ আগতে বিনিময় কিবা বস্তুৰ পৰিৱৰ্তে বস্তু বিনিময় কৰিছিল বৰ্তমান আমি কি কৰো পইচাৰে কোনো এটা বস্তুৰ ক্ৰয় বিক্ৰয় কৰো সো মুদ্ৰা বিনিময় মাধ্যম সকলোৱে জানা তাৰপিছত ইয়াতে আছে মুদ্ৰাই সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে সো সকলো বস্তুৰে এটা নিৰ্ধাৰিত মূল্য থাকে আৰু যেটো মূল্যৰ পৰিৱৰ্তে আমি বস্তুটো ক্ৰয় বা বিক্ৰয় কৰো সো ইয়াতে আছে 2 নম্বৰ তোমালোকে সুবিধা অনুসৰি কৰিলে হ'ল সো মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰিব লাগে সো এইবোৰ আছে তোমালোকে চাই লবা তাৰপিছত মুদ্ৰাৰ বহল অৰ্থত ক'বলৈ গ'লে মুদ্ৰা দুই প্ৰকাৰৰ হিসাব নিকাছৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা চাই লবা এটো তাৰ পাছত কেইটামান মুদ্ৰা উদাহৰণ দি আছে যেনেকৈ অভিহিত মুদ্ৰা চাই লবা আদেশী মুদ্ৰা চাই লবা প্ৰতীক মুদ্ৰা চাই লবা তাৰপিছত চেক মুদ্ৰা এটা চাই লবা তোমালোকৰ কিতাপতে আছে সামগ্ৰী মুদ্ৰা জন্তু মুদ্ৰা সকলোবোৰ আছে তোমালোকে চাই লবা যে কিতা মই কৈ দিলো
তাৰপিছত যেনে চেক এটা কিহৰ উদাহৰণ সুধিব পাৰে মনত ৰাখিবা অবিহিত মুদ্ৰাৰ উদাহৰণ হৈছে চেক চাই ল'বা তাৰপিছত প্ৰতীক মুদ্ৰা আমি সকলোৱে জানো কি এইটো তোমালোকে ছবিত দেখা পাইছা প্ৰতীক মুদ্ৰা হয় এইটো তাৰপিছত চেক মুদ্ৰা মানে কি চেক মুদ্ৰা অয়া নিশ্চয় সকলোৱে জানা চেক তাৰপিছত ইয়াক ধনাদেশ বা নিকট মুদ্ৰা বুলি কোৱা হয় চ' মনত ৰাখিবা কাক নিকট মুদ্ৰা বা ধনাদেশ মুদ্ৰা বুলি কোৱা হয় চ' মনত ৰাখিবা চেককে ধনাদেশ বা নিকট মুদ্ৰা বুলি ক'ব পাৰোঁ ইয়াত চাই ল'বা এইটো দৰকাৰী কুৱেশ্যন হয় পৰীক্ষাৰ বাবে এইটো কুৱেশ্যন তাৰপাছত মুদ্ৰাৰ অসুবিধা ইমান অহাৰ সম্ভাৱনা নাই বাট যদি এক্সাম অলপ হাৰ্ড লেভেলৰ হৈ যায় তেতিয়া বেলেগ কথা বাট এনে নৰ্মেল লেভেলৰ মুদ্ৰাৰ অসুবিধাটো অহা দেখা নাযায় হ'লেও চোৱা যদি চাই থবা ওপৰে ওপৰে বাট যেইকেইটা মই চিন দি দিছোঁ এইকেইটা নিশ্চয়কৈ চাবা তাৰপিছত হৈছে বেংকটো চাই থবা বেংক সকলোৱে জানা বেংক হৈছে এটা বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে বেংকে সঞ্চয়কাৰীৰ পৰা সঞ্চয় গ্ৰহণ কৰে লগতে ঋণ লওঁতাক ঋণ আগবঢ়ায় এনেকুৱা ধৰণৰ কাৰ্যবোৰ কৰে চ' তোমালোকে চাই ল'বা ইজি হয় তাৰপাছত বেংক ভাৰতবৰ্ষৰ প্ৰথমটো বেংক হৈছে বেংক অফ হিন্দুস্তান যাৰ গঠন 1770 চনত হৈছিল চাই ল'বা লগতে অসমৰ প্ৰথমটো বেংক হৈছে গুৱাহাটী বেংক আৰু ইয়াৰ গঠন 1926 ত হৈছিল তাৰপিছত বেংকৰ কেন্দ্ৰীয় বেংকটো চাবা আৰু বাণিজ্যিক বেংক চাই থবা টুকা আহিব পাৰে বাণিজ্যিক বেংক আৰু কেন্দ্ৰীয় বেংকত সব কেন্দ্ৰীয় বেংক যদি আমি কওঁ কেন্দ্ৰীয় বেংক হৈছে কি কেন্দ্ৰীয় বেংক হৈছে এখন দেশৰ বেংক ব্যৱস্থা মুৰব্বী বেংক চ' আমি সহজতে যদি কওঁ যিমানবোৰ বেংক আছে সেই সকলোবোৰ বেংকৰ যিজন মেইন বেংক যাৰ আণ্ডাৰত এই সকলোবোৰ বেংক কাৰ্য কৰে সেই মুখ্য বেংকটোক আমি কেন্দ্ৰীয় বেংক বুলি ক'ব পাৰোঁ আমাৰ হিচাপত যেনেকুৱা আমাৰ ভাৰতৰ বৰ্তমান ৰিজাৰ্ভ বেংক RBI চ' RBI বেংকৰ নীতি নিয়ম অনুসৰি বাকী সকলোবোৰ বেংক যিমান আছে চলিত হয় চ' সেইকাৰণে কেন্দ্ৰীয় বেংক বুলি কওঁ ফাৰ্ষ্ট কেন্দ্ৰীয় বেংক যদি আমি ক'ব যাওঁ সবতকৈ পুৰণি কেন্দ্ৰীয় বেংক সেইটো হৈছে ছুইডেনৰ ৰিক্স বেংক চ' এইটো চাই থবা 1 নম্বৰীয়া বহুত দৰকাৰী হয় গঠন কেতিয়া হৈছিল 1656 ইমান দৰকাৰ নহয় বাট ৰিক্স বেংক ছুইডেনৰ হয় ফাৰ্ষ্ট পুৰণি সবতকৈ কেন্দ্ৰীয় বেংক এইটো চাই থবা তাৰপিছত ভাৰতৰ ৰিজাৰ্ভ বেংকটো হৈছে ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু ইয়াৰ গঠন 1925 চনত হৈছিল তাৰপিছত কাৰ্যখিনি চাই থবা কেন্দ্ৰীয় বেংকৰ কাৰ্য কি কেন্দ্ৰীয় বেংকৰ কাৰ্য হৈছে কাগজী মুদ্ৰা ছপা কৰে চ' তেওঁলোকে ছপা কৰে কাগজী মুদ্ৰাবোৰ যিবোৰ আমি ব্যৱহাৰ কৰোঁ আৰু এই RBI মুখ্য কাৰ্যালয় ক'ত আছে মুম্বাইত আছে তাৰপিছত আছে নেক্সট কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে লগতে বেংকসমূহৰ বেংক হিচাপে কাৰ্য কৰে আৰু লগতে কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্তৰ যোগান ধৰোঁতা চ' এইকেইটা চাই দিব কেন্দ্ৰীয় বেংকৰ কাৰ্যৱলী তাৰপিছত বেছি চাব নালাগে 4টা বা 3টা চালে হ'ল তাৰপিছত সুধিছে বাণিজ্যিক বেংকে এইটো চাই দিবা দৰকাৰী হয় বাণিজ্যিক বেংক যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদি জড়িত কাৰ্য সম্পন্ন কৰে তেনেবিলাক বেংককে বাণিজ্যিক বেংক বুলি আমি সাধাৰণতে কওঁ আৰু ইয়াতে বাণিজ্যিক বেংকৰ দিয়া আছে কিছুমান কাৰ্য যেনেকৈ বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে চ' 2টা বা 3টা চাই দিবা তাৰপাছত বাইচান্স যদি এক্সাম টান আহে তেন্তে উদ্যোগিক বেংকৰ বিষয়ে দিব পাৰিছে তোমালোকে 2টা পইণ্ট চাই দিবা 2টা বা 3টা পইণ্ট চাই দিবা সহজখিনি যেনেকৈ এইটো সহজ সৰু হয় এইটো চাই দিবা 3 নম্বৰটো 4 নম্বৰটো চাই দিবা উদ্যোগিক বেংকৰ আৰু লগতে এইটো চাবা দৰকাৰী হয় নাবাৰ্ডৰ ফুল অৰ্থটো চাই দিবা নাবাৰ্ড মানে কি নাবাৰ্ড মানে হৈছে নেশ্যনেল বেংক ফৰ এগ্ৰিকালচাৰ এণ্ড ৰুৰেল ডেভেলপমেণ্ট অৰ্থাৎ কৃষি আৰু গ্ৰাম্য উন্নয়নৰ ৰাষ্ট্ৰীয় বেংক ইয়াৰ গঠন হৈছিল 1982 চনত আৰু ইয়াৰ যিটো কাৰ্যালয় সেইটো ক'ত ইয়াৰ কাৰ্যালয়টো হৈছে মুম্বাইত আৰু নাবাৰ্ডৰ মুখ্য কাৰ্যালয় মুম্বাইতে আছে আৰু ইয়াৰে 2টা পইণ্ট যদি পাৰা চাই থবা বাট নাবাৰ্ড ফুল অৰ্থটো চাবা ইয়াৰ কাৰ্যালয়টো ক'ত আৰু চনটো কেতিয়া গঠন হৈছিল এইটো চাই ল'লে হ'ল তোমালোকে মনত ৰাখিবা আৰু ইয়াৰ কাৰ্যটো কি এবাৰ চাই থবা কাৰ্যটো জানি থ'লে হ'ল কি কৰে নাবাৰ্ডে যেনে ঋণ প্ৰদান প্ৰক্ৰিয়া আঁচনি পুনৰীক্ষণ পৰ্যালোচনা পৰীক্ষণ আদিৰ সুদৃঢ়কল্পভাৱে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে এনেকৈ চাই থবা তাৰপিছত চিডবিৰ অৰ্থটো চাই থবা চিডবিৰ মুখ্য কাৰ্যালয় ক'ত চিডবিৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌত চাই থবা আৰু চিডবিৰ ফুল অৰ্থটো হৈছে স্মল ইণ্ডাষ্ট্ৰিজ ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়নৰ বেংক চ' চিডবি আৰু নাবাৰ্ড এই দুটা বহুত দৰকাৰী হয় পৰীক্ষাৰ ফালৰ পৰা ইয়াতে দিয়া আছে কেতিয়া গঠন হৈছিল চিডবি 1989 চনত
1989 চনত সংসদত চিডবি আইনখন গৃহীত হয় আৰু 1990 চনৰ পৰা চিডবি কাৰ্যকৰী হয় আৰু চিডবিৰ কাৰ্যালয় লক্ষ্ণৌত তাৰপাছত এই লেসনটোৰ পৰা এইখিনি দৰকাৰী কোৱেশ্চন আছিল আৰু এইখিনি অনুশীলনৰ পৰা যিকিটা দৰকাৰী কোৱেশ্চন মই চিন দি দিছো বিনিময় প্ৰথা মানে কি অলৰেডি কৈছো মুদ্ৰাৰ কাৰ্য চাবা অবিত মুদ্ৰাৰ উদাহৰণ চাবা বেংক কি জানা ৰিজাৰ্ভ বেংক এতিয়া গঠন কৰা হৈছিল আৰু চলিত আমানত কি এটো চাবা চলিত আমানতটো চাবা দৰকাৰী হয় তাৰপাছত এই লাইনটো চাই দিবা মুদ্ৰা সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি ইয়াক ব্যাখ্যা কৰিব দিছে সো তোমালোকে এটো চাই দিবা এটো অহাৰ আগতে আহিছিল আৰু এটো অহাৰ এটো ইম্পৰ্টেন্ট হয় এলেসনটোৰ পৰা কোৱেশ্চন এটো কোৱেশ্চন দৰকাৰী হয় সো চিন দিছো তোমালোকে চাই দিবা অনা বেংক প্ৰতিষ্ঠান হ'ব বেংকতকৈ কি অৰ্থত বেলেগ সো এটো পৰীক্ষা যদি অলপ হাৰ্ড লেভেলৰ পিনি নিব খুজে তেন্তে এটো আহি দিব পাৰে অনা বেংক প্ৰতিষ্ঠান হ'ব বেংকতকৈ কি অৰ্থত বেলেগ সো এটো চাই দিবা তাৰছত এইখিনি মই অলৰেডি কৈছো এইখিনি চাই দিবা বিনিময় প্ৰথা চাৰিটা অসুবিধা মুদ্ৰা যিকোনো চাৰিটা বৈশিষ্ট্য মুদ্ৰাই সম্পাদন কৰা চাৰিটা কাৰ্য একে তাৰছত চেক এখন মুদ্ৰা নে কি অলৰেডি কৈছো তোমালোকে চাই লবা আৰু কেন্দ্ৰীয় বেংকৰ চাৰিটা কাৰ্য সো চাই দিবা কেন্দ্ৰীয় বেংকে ছপা কৰে নোট লগতে যি কৈ দিছো এইখিনি চাই দিবা তোমালোকৰ সুবিধা অনুসৰি মুখস্থ কৰিলে হ'ল লগতে এইটো মই নাবাৰ্ডৰ কথা কৈছো চাই দিবা সো এইখিনি আছিল ভিডিওটোত মই আৰু নেক্সট ভিডিও আনি আছো আৰু তিনটা ভিডিওত সকলোবোৰ কোৱেশ্চন শেষ হৈ যাব সো আৰু তিনটা ভিডিও আগবঢ়াম সোশ্যাল সায়েন্সৰ ওপৰত পৰীক্ষাৰ আগতে কালি মানৰ ভিডিওতে কালি বা আজিৰ ভিডিওতে দি দিম সকলোবোৰ সো তোমালোকে কমেন্ট কৰি জনাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থোৱা ধন্যবাদ